Good morning everyone and welcome back to my channel. আজি অকনমান বেলেগ ড্ৰেছত দেখিছে চাগে আপোনালোকে আৰু ডেটা ভক বছইকিয়া আছে মই আপোনালোকক আগতে কৈ আছিলো যে ডেটা ভক বছইকিয়া পাইছেহি বুলি আৰু আজি মানে ডেটা ভক বছইকিয়া আছে আৰু হেতু কাৰণে মানে এনেকে বগা কাপোৰ পিন্ধি লৈছো চাদৰ মেখেলা পিন্ধি পেলাই আৰু বেটা কেতিয়া স্কুলত থৈ আহিলোগে তাৰ পিছতে এতিয়া ভকত অহাই নাই বাৰু আহিব আৰু যিমান পাৰো আপোনালোকক দেখুৱাম বাৰু আৰু ঘৰতে কিবা এটা পাতিলেতো তেনেকে ভিডিও কৰি থাকিবলৈ সময় নহয় আৰু যিমানখন পাৰো আৰু আপোনালোকক দেখুৱাম আৰু তেতিয়া হলে এতিয়া কাম সামবিলাক কৰি লওঁগে তাৰ পিছত আকৌ লগ পাই আছো এফালে এয়া ভকত পাই গলি আৰু প্ৰথমজন ভকতক মই ভৰি ধুৱাই দিলো আৰু আজি কেমেৰামেন বেটিক বনাইছো মানে বা ভিন্দহেত আছেহি বা ছোৱালীজনী আমি বেটি বুলিয়ে মাতো আৰু ঘৰত কিবা কিবি পাতিলে মানে ভিডিও কৰি থাকিলেতো নহব কাম সাম কৰিব লাগে আৰু হেহে মানে বেটিকে ভিডিও কৰিবলৈ দিলো আৰু এয়া ওপৰলৈ আগবঢ়াই লৈ আনিছো আৰু এফালে এয়া সকামৰ মানে নামৰ সব বস্তু এফালে এয়া যোগাৰ কৰি দিয়া হৈ গ'ল আৰু বেটি আহিছে মোক হেল্প কৰিবলৈ কাৰণে আৰু এফালে এয়া বুট মগু তিয়াই থোৱা আছে এতিয়া এয়া গোটেই বস্তুখিনি ভিতৰৰ পৰা মানে ওপৰলৈ নি লওঁ যিহেতু সকাম ভাগ ওপৰতে পতা হৈছে আৰু হেতু কাৰণে গোটেই বস্তুখিনি ওপৰলৈ নিবলগীয়া হৈ গৈছে আৰু মোৰ লগতে বেটিও মানে অকণমান ওপৰলৈ অনা নিয়া কৰাত লাগিছে আৰু যিখিনি বাকী আছিলে সেইখিনি মিষ্টাৰেও অনা নিয়া কৰাত লাগি দিলে আৰু এইফালে পাপা আৰু মাও পাই গ'লহি পাপা আজি ধুতি পিন্ধি অহা নাই মানে আমাৰ ঘৰৰ ওচৰতো সকাম বিভাগ আছে আৰু হেতু কাৰণে সোনকালে যাবগে লাগিব আৰু হেহে মানে এনেকৈ আহি গ'ল আৰু এইফালে এয়া বাকী কেইজন ভকতো পাই গ'লহি আৰু তেওঁলোকক মিষ্টাৰে ভৰি ধুৱাই দিলে আৰু এফালে এয়া মানে সব আহি নিজৰ কামত লাগিয়ে গ'ল প্ৰসাদৰ কাৰণে যোগাৰ কৰাত লাগি গ'ল সবে এইফালে আকৌ খানা বনাই আছে আৰু লগতে মা দাদা আৰু ওচৰৰ বাইদেউসকলেও অকণমান লাগি ভাগি দিছে আৰু আধা আধি বনাই হ'লে আৰু অকণমান বাকী আছেগে আৰু এইফালে এয়া নিৰামিষ চব্জি বনাই আছে আৰু আজি খানাটোত মানে সব নিৰামিষে হয় আমাৰ নামত নিৰামিষে খুৱায় আৰু এইফালে খানা চানা বনাই মেলি হৈ যোৱাৰ পাছত এইফালে এয়া প্ৰসাদ খাবলৈ হ'লেই আৰু এইফালে এয়া পোৱালি দুটা দেখিছেনে ধুনীয়াকৈ বহি প্ৰসাদ খাই আছে তাৰ পাছতে এইফালে প্ৰসাদ চসাদ খাই মেলি আকৌ ভাত খাবলৈ হৈয়ে গ'ল নহয় এয়া দেখিছেনে এইফালে ভকতক আগতীয়াকৈ দি লোৱা হৈ গ'ল তাৰপাছতে আমিবিলাকেও এয়া খাবলৈ কাৰণে ষ্টাৰ্ট কৰি লৈছোঁ ভাত পানী খাই হৈ যোৱাৰ পাছত এইফালে এয়া দাদা আৰু মিষ্টাৰে মানে ভকতনিৰ পৰা আশীৰ্বাদ লৈছে আশীৰ্বাদ লৈ হোৱাৰ পিছত এইফালে ভকতনিক বিদায় দিবলৈ কাৰণে আগবাঢ়ি আহিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আজিৰ কাৰণে বাই বাই